একজন মানুহ পানীত পৰি পানী খাই থাকে অলপ পাছত মাৰা যাব যদি সৰ্বসাধাৰণ ৰাইজে দেখা পায় বা তুমি দেখা পোৱা তেতিয়া কি কৰিবা মই মানুহজনক বচোৱাৰ চেষ্টা কৰিম উদ্ধাৰ কৰাৰ চেষ্টা কৰবা নিশ্চয় যদি সাংবাদিকে দেখা পায় উদ্ধাৰ কৰাৰ চেষ্টা কৰবা নৰে কাৰণ যদি সাংবাদিকে উদ্ধাৰ কৰে বাতৰিয়ে হবান নাই দেখো বাতৰি হবান নাই সেইকাৰণে সাংবাদিকে লগে লগে মাইক্ৰফোনডাল উলাই লৈ মাইক্ৰফোন উলাই ল'ব উলাই লৈ অহে পানী খাই আছে মানুহটো মাৰা যাব অলপ পাছত তথাপিতো সি ইণ্টাৰভিউ এটা ল'বা খোজে কেনে এডালনি পানী ধুমে দি হলেও মাত দে এইখিনি সময়ত আপোনাৰ অনুভৱ জনাবছো কেনেকুৱা পানী খাই মৰবা ধৰছি মানুহটোৱে আৰু এটা অনুভৱ জানাবা লাগে বোলে পাছত কিয় যদি ভাল বুদ্ধিয়ক মানুহ লাহেকে মাত দেই পাৰা যদি এৰপে তুলি নি অনুভৱটো মইও ভালকে দি সি ভাবে সাংবাদিক বৃত্তিটো কিন্তু ভাল বৰ ভাল নহয় কাৰণ সাংবাদিক বৃত্তিটো যদি নিষ্ঠা সহকাৰে সাংবাদিকতা কৰে তেনেহলে তেওঁ সমাজৰ উচ্চ আসন লাভ কৰে সন্মানীয় আসনখন তেওঁৱে লাভ কৰে হয়তো সাংবাদিক ভাই মোৰো বৰ হেঁপাহ আছিল তোমাৰো কিন্তু নললো কিয় টাকা পইচাৰ অভাৱত মই পঢ়া সাংবাদিক একজন হবা লাগলি বহুত পঢ়িবা লাগব ভালকে যদি তুমি সঁচা সাংবাদিক এটা কৰবা লগা হয় তেনেহলে ভালকে পঢ়িবা লাগিব পঢ়িলি নহব